এবাৰ ক'লে দুবাৰ ক'লে বহুতবাৰ ক'লে তাৰ পিছতো যদি বিহেভিয়াৰ সলনি হোৱা নাই ন তাৰ মানে এইটোৱে বুজায় যে এতিয়া আৰু তেওঁক সলনি কৰাৰ সময় গ'ল এতিয়া আপুনি নিজকে সলনি কৰিব লাগিব well it's high time that you stop trying to change that person it's time that you change yourself কাৰণ লাইফত এতিয়া টাইম আহি গ'ল যে আপুনি এতিয়া নিজক ভ্যালু দিয়ক যদি আপোনাক ভ্যালু দিলে হয় তেতিয়াহ'লে ডেফিনেটলি তেওঁ আপোনাৰ কথা শুনিলে হয় সো যদি শুনা নাই যদি গুৰুত্ব দিয়া নাই যদি বাৰ কোৱাৰ পাছতো একো পৰিৱৰ্তন আহা নাই তাৰ মানে এতিয়া তেওঁক সলনি কৰাৰ সময় আৰু নাই এতিয়া আপুনিহে সলনি হ'ব লাগিব সলনি ব্যক্তিত্বৰ নহয় সলনি বিহেভিয়াৰৰ নহয় সলনি পাৰ্সোনালিটিৰ নহয় সলনি আপুনি নিজক ভ্যালু দিয়ক নিজক গুৰুত্ব দিয়ক তেওঁক নহয়